ৰাতিৰ সময়ত এগৰাকী মহিলাক যেতিয়া গ্ৰেপ্তাৰ কৰে তেতিয়া BNSSত লিপিবদ্ধ আকাৰত আছে কিদৰে গ্ৰেপ্তাৰ কৰিব পৰা যায় সেই গ্ৰেপ্তাৰ কৰিবলৈ হলে নিশ্চিতভাৱে জুৰিছডিকশ্যনেল ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেটৰ অনুমতি অবিহনে গ্ৰেপ্তাৰ কৰাটো কাম্য নহয় আৰক্ষীৰ ভুলৰ বাবে আজি হেতু কোৱাটো মই সমীচীন নহ'ব ধন্যবাদ আৰু ইতিমধ্যে তেখেতে বহুদিন গ্ৰেপ্তাৰ কৰিছিলে 15/9/2025 আজি প্ৰায় 56 দিন হৈছে আৰু সেইটো এটা কাৰণ যে তেখেতক জামিনত মুকলি কৰি দিয়া হেতৰ পৰা টকা যিখিনি ৰিকভাৰী হৈছিলে আপুনি যেটো খুদিলে সেই টকাৰ এমাউণ্টটো আপোনাৰ 1,47,00,000 টকা আৰু যিখিনি according to investigating agency disproportionate to her known source of income vigilance PS case number 25/25 এই গোচৰটোত accused নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁক যি সময়ত গ্ৰেপ্তাৰ কৰিছিল সেইটো ৰাতিৰ সময় আছিল যি এৰেষ্ট মেমো section 47 BNSS আৰু section 48 BNSS যি প্ৰতিলিপি এই গোচৰৰ নথিত আছে তাত তেখেতৰ এৰেষ্ট কৰাৰ সময়টো আৰক্ষীয়ে লিপিবদ্ধ আকাৰত প্ৰকাশ কৰিছিল যে ৰাতি 8 বজাত BNSSত এটা ধাৰা আছে section 35 within bracket 3 তাত লিপিবদ্ধ আকাৰত আছে যে ৰাতিৰ সময়ত কোনো মহিলাক যদি গ্ৰেপ্তাৰ কৰিবলগীয়া হয় তেনেহলে জুৰিছডিকশ্যনেল ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ পৰা অনুমতি অবিহনে যদি গ্ৰেপ্তাৰ প্ৰক্ৰিয়া চলোৱা হয় কি আৰ্টিকেল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভায়োলেট কৰে এই যুক্তিখিনিও প্ৰদৰ্শন কৰা হৈছিল স্পেচিয়েল জজৰ আদালতৰ মজিয়াত যোৱাকালি যেতিয়া শুনানি হৈছিল জামিনৰ আবেদনৰ আৰু আজি মহামান্য আদালতে জামিনৰ ৰায়দানটো প্ৰকাশ কৰিছে তাত নুপুৰ বৰাক 1 লাখ টকাকৈ দুজন জামিনদাৰৰ ভিত্তিত জামিনত মুকলি কৰি দিছে তাৰে এজন চৰকাৰী চাকৰিয়াল হ'ব লাগিব আৰু লগতে কিছুমান কণ্ডিশ্যন দিছে যে তেওঁ স্পেচিয়েল জজৰ আদালতৰ যি পৰিসীমা তাৰ বাহিৰলৈ গ'লে আদালতৰ অনুমতি ল'ব লাগিব উইটনেছক টেম্পাৰ বা হেম্পাৰ কৰিব নোৱাৰিব ইত্যাদি ইত্যাদি জামিননামা গ্ৰাহ্য হ'লে তেখেত মুকলি আকাশৰ তললৈ ওলাই আহিব আজি অৱশ্যে মই যিখিনি আপোনালোকক অৱগত কৰিলোঁ সেইটো ৰেকৰ্ডত যি লিপিবদ্ধ আকাৰত আছে তাক চাই আপোনালোকক অৱগত কৰা হ'ল কিয়নো আজি এই জামিনৰ আবেদনৰ যি চাৰ্টিফাইড কপি তাক ল'ব পৰা এইভাবে নাযাব যে অধিবক্তা সমাজে আজি কোৰ্ট শিফটিঙৰ বিষয়বস্তুক লৈ আজি আদালত বয়কট কৰিছে নিশ্চিতভাৱে 35(3) সেকশন আপোনাৰ প্ৰধান কথাটো হৈছে ৰাতিৰ সময়ত এগৰাকী মহিলাক যেতিয়া গ্ৰেপ্তাৰ কৰে তেতিয়া BNSSত লিপিবদ্ধ আকাৰত আছে কিদৰে গ্ৰেপ্তাৰ কৰিব পৰা যায় সেই গ্ৰেপ্তাৰ কৰিবলৈ হলে নিশ্চিতভাৱে জুৰিছডিকশ্যনেল ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেটৰ অনুমতি অবিহনে গ্ৰেপ্তাৰ কৰাটো কাম্য নহয় আৰু সেইটো যদি কৰে বিভিন্ন সুপ্ৰিম কোৰ্টৰ নীতি নিৰ্দেশনা আনি যোৱাকালি শুনানিৰ সময়ত আদালতৰ মজিয়াত দাখিল কৰিছিলোঁ যে তেনেহলে এনে গ্ৰেপ্তাৰে আৰ্টিকেল 21ক ভায়োলেট কৰে আৰ্টিকেল 21ত লিপিবদ্ধ আকাৰত আছে যে নো পাৰ্সন shall be deprived of his life and liberty no person shall be deprived of his life or personal liberty except according to procedure established by law সেয়েহে আৰক্ষীয়ে যেতিয়া নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেটৰ অনুমতি লোৱা নাছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে আৰ্টিকেল 21 ভায়োলেট কৰিছে সেই যিখিনি আমি আদালতত যুক্তি দৰ্শন কৰিছিলোঁ যুক্তি দৰ্শাইছিলোঁ সেইখিনিও আদালতে হুকুমত লিপিবদ্ধ আকাৰত লিখিছে আৰু যেহেতু তদন্ত প্ৰায় অন্তিম ষ্টেজত আহি পাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেখেতক জামিনত মুকলি কৰি দিছে কি কণ্ডিশ্যনত দিছে সেইখিনি আপোনালোকক ইতিমধ্যে মই অৱগত কৰিছোঁ ধন্যবাদ